নমস্কাৰ, মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাত সংঘটিত কয়লা খনিৰ ভয়াৱহ বিস্ফোৰণে পুনৰবাৰ উদঙাই দিছে উত্তৰ পূৰ্বাঞ্চল পাহাৰীয়া ৰাজ্যখনত চলি থকা অবৈধ খননৰ এক নিষ্ঠুৰ আৰু বিভৎস অধ্যায়। এতিয়ালৈকে তাত প্ৰায় 25জন শ্ৰমিকৰ মৃত্যু হৈছে। কোনে জানে মৃতকৰ সংখ্যা আৰু বাঢ়িবও পাৰে। এই শোকাবহ ঘটনাই প্ৰমাণ কৰিছে যে ৰাজ্যখনত প্ৰশাসন আৰু চৰকাৰৰ নাকৰ তলতে কেনেদৰে মানৱ জীৱনক তুচ্ছ জ্ঞান কৰি এক মাফিয়া ৰাজ চলি আছে। কিন্তু আটাইতকৈ লজ্জাজনক কথাটো হ'ল এই অবৈধ কয়লা ব্যৱসায় বন্ধ কৰাৰ পৰিৱৰ্তে কনৰাড চাংমাৰ নেতৃত্বাধীন চৰকাৰখনে কেৱল চকু মুদি থকাই নহয়, বৰঞ্চ এনে অবৈধ কয়লা খনন কৰি অহা শক্তিক পৰোক্ষভাৱে সাৰ পানী যোগাই অহাৰ অভিযোগ এতিয়া স্পষ্ট হৈ পৰিছে। পাহাৰৰ বুকুত সঘনাই ঘটি থকা এনে দুৰ্ঘটনাসমূহ এতিয়া কেৱল দুৰ্ঘটনা হৈ থকা নাই, ই হৈ পৰিছে চৰকাৰী পৃষ্ঠপোষকতাত চলাই একোটা শীতল হত্যাকাণ্ডই। এই সমগ্ৰ ব্যৱস্থাটোৰ বাবে কনৰাড চাংমাৰ NPP নেতৃত্বাধীন চৰকাৰখন যিমান জগৰীয়া সিমানেই দোষী কেন্দ্ৰীয় নৰেন্দ্ৰ মোদী চৰকাৰ। দিল্লীত বহি উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ বচন আওৰাই থকা বিজেপি চৰকাৰখনে মেঘালয়ৰ এই মৰণ ফানস্বৰূপ অবৈধ কয়লা খনিসমূহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'বলৈ কিয় আজিলৈকে সাহস গোটাব নোৱাৰিলে, সেয়া এক ডাঙৰ প্ৰশ্ন। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে কেতিয়াবাই নিষিদ্ধ কৰা ৰেড হোল মাইনিং মেঘালয় আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্য ঠাইত কেনেকৈ এতিয়াও অবাধে চলি আছে। ইয়াৰ অৰ্থ এটাই যে শ্বিলঙৰ পৰা দিল্লীলৈকে থকা ডবল ইঞ্জিন চৰকাৰৰ বাবে সাধাৰণ শ্ৰমিকৰ জীৱনতকৈ কয়লাৰ পৰা অহা কলা ধনৰ মূল্য বহুত বেছি। মোদী চৰকাৰে ডিজিটেল ইণ্ডিয়া আৰু স্বচ্ছ শাসনৰ শ্লোগান তালফাল লগাই থাকিলে কি হ'ব? মেঘালয়ৰ এই অন্ধকাৰ খনিৰ গহ্বৰত আবদ্ধ হৈ থকা শ্ৰমিকৰ মৃতদেহে তেওঁলোকৰ শাসনৰ আচল স্বৰূপ উদঙাই দিছে। এই ঘটনাই এইটোকে প্ৰমাণ কৰিছে যে কনৰাড চাংমাৰ চৰকাৰখনে এতিয়া কেৱল এমুঠি ধনী ব্যৱসায়ী আৰু কয়লা মাফিয়াৰ হাতৰ পুতলাত পৰিণত হৈছে। প্ৰতিবাৰে দুৰ্ঘটনা হোৱাৰ পিছত একোখনকৈ তদন্ত কমিটি গঠন কৰি চৰকাৰে দায়িত্ব সামৰে, কিন্তু মূল অপৰাধীসকল সদায় সুৰক্ষিত হৈ থাকে, তেওঁলোকৰ একো নহয়। তাৰ মূল কাৰণ ক্ষমতাৰ সৈতে তেওঁলোকৰ সম্পৰ্ক। শ্ৰমিকৰ জীৱন সুৰক্ষাৰ কোনো ব্যৱস্থা নকৰাকৈ চলোৱা এই খনিসমূহে প্ৰতি বছৰে বহু দৰিদ্ৰ পৰিয়াললৈ অন্ধকাৰ নমাই আনিছে। ৰাজ্যখনৰ পৰিৱেশ ধ্বংস কৰি আৰু আইনী ব্যৱস্থাক বুঢ়া আঙুলি দেখুৱাই যি লুটপাট চলিছে তাৰ পৰা কনৰাড চাংমাৰ চৰকাৰ কোনো কাৰণতে মুক্ত নহয়। এই বিস্ফোৰণ কেৱল এক কাৰিকৰী বিফলতা নহয়, ই হ'ল চৰকাৰী দুৰ্নীতি আৰু বিফলতাৰ এক জ্বলন্ত নিদৰ্শন। আশ্চৰ্যকৰভাৱে কেন্দ্ৰীয় চৰকাৰেও এই গুৰুত্বপূৰ্ণ বিষয়টোত এক ৰহস্যজনক মৌনতা অৱলম্বন কৰি আহিছে। ৰাষ্ট্ৰীয় সম্পদ লুণ্ঠন আৰু মানৱ অধিকাৰ উলংঘনৰ এনে এক ভয়ংকৰ নিদৰ্শন থকাৰ পিছতো কেন্দ্ৰীয় সংস্থাসমূহৰ নিষ্ক্ৰিয়তাই প্ৰমাণ কৰে যে নিৰ্বাচনী মিত্ৰতাৰ স্বাৰ্থত মোদী চৰকাৰে মেঘালয়ৰ এই কলা সাম্ৰাজ্যখনক পোহপাল দি আছে। জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিব নোৱাৰা আৰু এনে মাফিয়াৰ ওচৰত আঁঠুলোৱা এখন চৰকাৰৰ শাসনত থকাৰ কোনো নৈতিক অধিকাৰ নাই। মেঘালয়ৰ জনতাই এতিয়া উপলব্ধি কৰা উচিত যে তেওঁলোকৰ পাহাৰীয়া ভূমিভাগ এতিয়া শ্ৰমিকৰ সমাধিস্থললৈ পৰিণত হৈছে, য'ত চৰকাৰে কেৱল কয়লাৰ হিচাপ ৰাখে, মানুহৰ জীৱনৰ হিচাপ নাৰাখে। ইতিমধ্যে এই অবৈধ খনিবোৰত হোৱা দুৰ্ঘটনাৰ বাবে বহু শ্ৰমিকৰ মৃত্যু হৈছে। 2018 চনৰ 13 ডিচেম্বৰত পূব জয়ন্তীয়া পাহাৰত এটা অবৈধ খনিত প্ৰায় 15গৰাকী শ্ৰমিক আবদ্ধ হৈ মৃত্যুৰ মুখত পৰিছিল। 2021 চনতো মেঘালয়ৰ এইখন জিলাৰে এটা অবৈধ কয়লা খনিত 5গৰাকী শ্ৰমিক আবদ্ধ হৈ পৰিছিল। যোৱা বছৰ অসমৰ ডিমা হাছাও জিলা উমৰাংচুৰ অবৈধ কয়লা খনিত আবদ্ধ হৈ 9গৰাকী শ্ৰমিকৰ মৃত্যু হৈছিল।
অবৈধ কয়লা খনিত ইটোৰ পিছত সিটো দুৰ্ঘটনা হৈ থকাৰ পিছতো মেঘালয়ৰ আৰু অসমত বন্ধ হোৱা নাই অবৈধ ৰেড হল মাইনিং। 2014 চনত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে আৰোপ কৰা আৰু পিছলৈ উচ্চতম ন্যায়ালয়ে বাহাল ৰখা নিষেধাজ্ঞা সত্ত্বেও মেঘালয়ত কেইবা হাজাৰো অবৈধ ৰেড হল মাইনিং চলি আছে। প্ৰকাশিত তথ্যমতে পূব জয়ন্তীয়া পাহাৰতে 26,000তকৈ অধিক অবৈধ খনন কাৰ্য চলি আছে। অৰ্থাৎ চৰকাৰ আৰু গৰাকীৰ মুনাফা লাভৰ স্বাৰ্থতে শ্ৰমিকৰ ৰঙা তেজৰ বিনিময়ত চলাই অহা হৈছে এই অবৈধ ৰেড হল মাইনিংসমূহ। গতিকে প্ৰশ্ন হৈছে যে চৰকাৰে প্ৰথম কথা হ'ল যে অবৈধ ৰেড হল মাইনিং সম্পূৰ্ণৰূপে অবৈধ, ইয়াক চৰকাৰে নিষিদ্ধ ঘোষণা কৰিছে। তাৰ পিছতো এটাৰ পিছত এটাকৈ এনেকুৱা এই ধৰণৰ কয়লা খনিত আবদ্ধ হৈ শ্ৰমিকৰ মৃত্যু হোৱা ঘটনা এটাৰ পিছত এটাকৈ ঘটি আছে। তাৰ পিছতো চৰকাৰে কিয় একো ব্যৱস্থা লোৱা নাই? তাৰ পিছত কেন্দ্ৰীয় চৰকাৰে কিয় একো ব্যৱস্থা লোৱা নাই? এই ৰহস্যটো কি? সেইটোহে আটাইতকৈ ডাঙৰ সমস্যা। এইটো এটা কেৱল নিউজ হৈ এটা বাতৰি কাকত, এটা বাতৰি হৈয়ে তাৰ অন্ত হ'বনে? ইয়াৰ কোনো সমাধান নোলাবনে? এই সমস্যাৰ কোনো সমাধান নোলাবনে? তাৰ কাৰণে কাকো জগৰীয়া কৰা নহ'বনে? এইবোৰে হৈছে এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। ধন্যবাদ।